বন্ধুসকল, আজি এটি ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ, যিটো নেকি হাঁহিৰ খোৰাক হিচাপে ভিডিঅ'টো আপোনালোকৰ ওচৰত প্ৰস্তুত কৰিব লৈছোঁ। কাৰণ হাঁহিৰ খোৰাকটি বৰ প্ৰয়োজনীয় থেৰাপি হিচাপে গণ্য কৰা হৈছে। আজি ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰে, কপিল শৰ্মাৰ অনুষ্ঠান, এনেকুৱা ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰে মুম্বাইত হাঁহিৰ খোৰাক হিচাপে মানুহক সহায় কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লৈছে। টিভিয়ে মোবাইলে মানুহে কপিল শৰ্মাৰ প্ৰগ্ৰাম, বিভিন্ন ডাঙৰ ডাঙৰ হাঁহিৰ খোৰাক যোগান ধৰা ক্ষেত্ৰত তেওঁলোকে সহায় কৰে, যিটো নেকি ব্যস্ততাৰ জীৱনত মানুহক মোবাইলত বা টিভিত এনেকুৱা ধৰণৰ প্ৰগ্ৰাম চাই পেলাই মানুহে বৰ আনন্দিত হয় আৰু মানুহে গোটেই দিনটোৰ ব্যস্ততাৰ আৰু টেনশ্যনৰ জীৱনটো বৰ সহজে পাৰ কৰিব পৰা হয়। কাৰণ ডায়েবেটিছ আৰু হাই প্ৰেছাৰ লগতে ডিপ্ৰেশ্যন যদি গোটেই ব্যস্ততাৰ মাজেৰে দিনটো পাৰ কৰা যায়গৈ, বৃদ্ধি হোৱাৰ সম্ভাৱনাটো বৰ বেছি। গতিকে আজি দুই এটি কৌতুকৰ প্ৰগ্ৰাম আপোনালোকৰ ওচৰত, দুই এটি কৌতুক আপোনালোকৰ ওচৰত ৰাখিব বিচাৰিছোঁ। কেনে পায় অকণমান জনাব। গতিকে প্ৰথম কৌতুকৰ প্ৰথম ভাগটো আপোনাক আৰম্ভ কৰিব লৈছোঁ। সেইটো হৈছে, ল'ৰা এটাই খুব ছোৱালী বিচাৰি ফুৰিলে বিয়া পতাৰ কাৰণে, কিন্তু ছোৱালী বিচাৰি নাপায়। সি তেতিয়া ভাবিলে, মানুহবোৰেতো কয় ভগৱানে বোলে সকলোৰে কাৰণে লগৰী ওপৰতে তৈয়াৰ কৰি পঠায়, কিন্তু মোৰ জীৱনত ভুলতে মংগল গ্ৰহলৈ পঠালে নেকি, বিচাৰি পোৱা নাই। সি তেনেকৈ ভাবিলে। ২ নম্বৰ কথা, শিক্ষকে এদিনাখন ছাত্ৰক সুধিলে, তোমাৰ আজি স্কুললৈ আহোঁতে কিয় ইমান দেৰি হ'ল হা? ছাত্ৰজনে শিক্ষকক ক'লে, ছাৰ আজি মা আৰু দেউতাৰ দুয়োজনৰে কাজিয়া আছিল, যাৰ কাৰণে আহোঁতে দেৰি হ'ল। শিক্ষকে ক'লে, তাতে তোমাৰ কি দেৰি হ'ব লগা কি কাৰণ আছে? ছাত্ৰজনে ক'লে, ছাৰ মোৰ স্কুলৰ এপাত জোতা মায়ে হাতত লৈ আছিল আৰু আন পাত জোতা দেউতাই লৈ আছিল, যাৰ কাৰণে আহোঁতে দেৰি হ'ল। গতিকে ল'ৰা এটাই ভাবিলে, ইমান কষ্ট কৰি পেলাই সি বিভিন্ন কাম কৰিব বিচাৰে, কিন্তু ক'তো ছাকচেছ নহয়। সি ভাবিছে যে ভাবিছোঁ জীৱনটো ৰিষ্টাৰ্ট কৰি দিওঁ বুলি, বৰ বেয়াকৈ হেং মাৰিছে। গতিকে প্ৰেমত পৰি ধোঁৱা কোৱা খোৱাতকৈ ধাৱাত গৈ মাল খোৱাই ভাল। গতিকে আৰু এটি কৌতুকৰ আপোনাৰ ভিডিঅ'টি আপোনাৰ ওচৰত ৰাখিব বিচাৰিছোঁ। সেইটো হৈছে, আমাৰ শৰীৰৰ মন্ত্ৰীসভা, যেনেকৈ মন্ত্ৰীসভাত বিভিন্ন পদবীবোৰ বিভিন্ন মন্ত্ৰীক ভাগ কৰি দিয়া হয়, যেনেকৈ আমাৰ শৰীৰৰো মন্ত্ৰীসভা এটা আছে। সেইটো কোনটো পাৰ্টছৰ কি মন্ত্ৰীসভাৰ দায়িত্ব পালন কৰে অকণমান আপোনালোকক জনাব বিচাৰিছোঁ। মগজুক প্ৰধানমন্ত্ৰী, মূৰক শিক্ষামন্ত্ৰী, কাণ যোগান মন্ত্ৰী, পেট খাদ্য আৰু কৃষি মন্ত্ৰী, হৃদয় বিত্ত মন্ত্ৰী, হাত শ্ৰম মন্ত্ৰী, ভৰি যাতায়াত মন্ত্ৰী, চকু আইন মন্ত্ৰী, ছাল ৰক্ষা মন্ত্ৰী, জিভা তথ্য আৰু প্ৰচাৰ মন্ত্ৰী। বন্ধুসকল, ভিডিঅ'টি কেনে পালে লাইক, শ্বেয়াৰ, কমেণ্টছ কৰি জনাব। কমেণ্টছটো নিশ্চয় কৰিব, কাৰণ কমেণ্টছৰ ওপৰত বেছ কৰি পেলাই আগন্তুক দিনত আৰু এনেকুৱা ধৰণৰ ভিডিঅ' অনাৰ কাৰণে প্ৰতিশ্ৰুতি দিলোঁ। যদি ভাল পায় আপোনালোকে লিখি জনাব, কমেণ্টছত জনাব। আগন্তুক দিনত যাতে আৰু ইয়াতকৈ উন্নত মানৰ ভিডিঅ', কৌতুকৰ ভিডিঅ' আনিব পৰা যায়গৈ। গতিকে আপোনালোকলৈ এই ভিডিঅ'ৰ যোগেদি অনুৰোধ এটি থাকিল। ধন্যবাদ আৰু শুভৰাত্ৰি।